প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আমি আহিছোঁ ভিডিঅ'টোৰ মাজলৈ চাওঁচোন এতিয়া বি ভাৰ্বটো আমি কেনেকৈ ইউজ কৰিব পাৰোঁ ই কেনেকৈ বাক্যত ইংৰাজী বাক্যত কেনেকুৱা ফাংচন কৰে কেনেকুৱা কাম কৰে গতিকে আমি প্ৰথমে দেখুৱাইছোঁ যে প্ৰেজেণ্ট ইনডেফিনিট বা চিম্পল প্ৰেজেণ্ট টেন্সত বি ভাৰ্বৰ ফৰ্ম মাত্ৰ তিনিটা এম ইজ আৰ এই এম ইজ আৰ কেইটা আমি ইয়াত লিখিছোঁ বাৰু তিনিটা বাক্য এম ইজ আৰ লগাই গতিকে ইয়াত প্ৰথমটো বি ভাৰ্বৰ ফৰ্ম বিটো আচলতে বি ভাৰ্বটো আচলতে এইটো এটা ইনফিনিটিভ বি ভাৰ্ব অৰিজিন গতিকে তাৰে ৰূপ তিনিটা আমি প্ৰেজেণ্ট ইনডেফিনিট টেন্সত পাওঁ বা চিম্পল প্ৰেজেণ্ট টেন্সত পাওঁ আৰু ই যেতিয়া বাক্যত ব্যৱহাৰ হয় ছাবজেক্টৰ পিছত আই ছাবজেক্টৰ লগত সদায় এম হয় হিৰ লগত ই যাব বা চি হ'লে ই যাব ছিংগুলাৰ নাম্বাৰ থাৰ্ড পাৰ্চন হ'লে ই যাব ডেটো বহুবচন বা ষ্টুডেণ্টছ হ'লে বা প্লেয়াৰ্ছ হ'লে বা এনেকুৱা কিবা বহুবচন যেতিয়া বহাম ছাবজেক্ট তেতিয়া প্ৰেজেণ্ট ইনডেফিনিট টেন্সত আৰ হ'ব যেনে দে আৰ ষ্টুডেণ্টছ হি ইজ এ ডক্টৰ আই এম এ টিচাৰ এই যে এম ইজ আৰ প্ৰথম ফাংচনটো ইয়াত বি ভাৰ্বৰ ফাংচনটো কেনেকুৱাকৈ কৰিলে ইয়াত এমটো কি ভাৰ্ব হিচাপে বহিছে এইটো গুৰুত্বপূৰ্ণ কথা এইটো আমি মনত ৰাখিব লাগিব যে ই প্ৰথম কামটো কৰিছে কি এই তিনিওটা বাক্যত আমাৰ ই প্ৰিন্সিপাল ভাৰ্ব হিচাপে বহিছে প্ৰিন্সিপাল ভাৰ্ব মানে হৈছে আমাৰ মূল ভাৰ্ব হিচাপে বহিছে ই কাৰো সহায় লোৱা নাই স্বতন্ত্ৰভাৱে বহিছে এম আই এম এ টিচাৰ হি ইজ এ ডক্টৰ দে আৰ ষ্টুডেণ্টছ একেবাৰে কাৰো সহায় নোলোৱা কাকো খাতিৰ নকৰাকৈ ইহঁত বহিছে ইহঁতে বাক্যৰ ক্ৰিয়াপদৰ কাম কৰিছে সেইকাৰণে ইয়াক মূল ভাৰ্ব হিচাপে বহা বুলি গ্ৰামাৰৰ নিয়মে কৈছে গতিকে ইয়াত প্ৰেজেণ্ট ইনডেফিনিট টেন্সত বা চিম্পল প্ৰেজেণ্ট টেন্সত আমাৰ কেনেকৈ ব্যৱহাৰ হ'লে এবাৰ বি ভাৰ্বটো এই বি ভাৰ্বটো এবাৰ কেনেকৈ ব্যৱহাৰ হৈছে প্ৰিন্সিপাল ভাৰ্ব হিচাপে আই এম এ টিচাৰ এইটো প্ৰিন্সিপাল ভাৰ্ব হি ইজ এ ডক্টৰ এইটো প্ৰিন্সিপাল ভাৰ্ব দে আৰ ষ্টুডেণ্টছ এইটো প্ৰিন্সিপাল ভাৰ্ব এতিয়া ২ নম্বৰ কি ফাংচন কৰে ২ নম্বৰ কি কাম কৰিব বি ভাৰ্বে গতিকে এই ভাৰ্বখিনি আমি শিকোঁতে নিজে কিন্তু প্ৰতিদিনে অন্ততঃ 10 মিনিটছৰ তলত ৬-৭ মিনিটকৈ নিজে চেষ্টা কৰিব লাগে এতিয়া আমি কওঁ এটা বাক্য যেনে আই am writing a letter মই এখন চিঠি লিখি আছোঁ I am writing a letter ইয়াত এমটো এবাৰ কিন্তু মূল ভাৰ্ব হোৱা নাই প্ৰিন্সিপাল ভাৰ্ব হোৱা নাই এমটো এবাৰ কি হৈছে ৰাইট ভাৰ্বক সহায় কৰিছে হেল্পিং ভাৰ্ব হৈছে অক্সিলাৰী ভাৰ্ব হৈছে এই ৰাইট ভাৰ্বক এমটো নবহিলে প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কৰিব নোৱাৰে গ্ৰামাৰৰ নিয়ম মতে সেইকাৰণে তাৰে পিছত আকৌ মূল ভাৰ্বটোৰ কি হৈছে পিছত ING যোগ হৈছে ইয়াত মূল ভাৰ্ব এইটোহে হৈ আছে কিন্তু ই সহায় লৈছে এমৰ গতিকে এইটো কি হৈছে ইয়াত অক্সিলিয়াৰী ইয়াত এইটো অক্সিলিয়াৰী ভাৰ্ব হৈছে বা হেল্পিং বুলিও ক'ব পাৰা হেল্পিং ভাৰ্ব বা অক্সিলাৰী ভাৰ্ব হৈছে এমটো ই কি কৰিছে ৰাইট ভাৰ্বক সহায় কৰিছে আৰু তাৰ পাছত ING যোগ দি আমি ইয়াক কণ্টিনিউৱাছ টেন্স কৰিছোঁ এইটো ২ নম্বৰতে এনেকুৱা কাম কৰিলে আকৌ যদি আমি হি ছাবজেক্ট চি ছাবজেক্ট বা দি বয় ছাবজেক্ট এনেকুৱা ছাবজেক্ট ল'ম প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সত তেতিয়া কি হ'ব যদি হি লওঁ ছাবজেক্ট
যদি রাম লওঁ সাবজেক্ট আমাৰ কি হ'ব ইজ কি হ'ব ৰিড তাতে আইএনজি যোগ হ'ব ৰিডিং এ পয়েম ইয়াত ছয়বাৰ ইজ কি হৈছে অক্সিলাৰী ভাৰ্ব হৈছে আৰু ইজটো কি হৈছে হেল্পিং ভাৰ্ব হৈছে অক্সিলাৰী ভাৰ্ব হৈছে মূল ভাৰ্ব হৈছে ৰিড আৰু তাৰে পিছত আইএনজি যোগ দি প্ৰেজেণ্ট পাৰ্টিচিপল কৰা হৈছে বা প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স কৰা হৈছে গতিকে ইয়াত কি হৈছে এইটো ইজ ৰিডিং এই গোটেইখিনি প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স হৈছে ইয়াত ইজটো কি হৈছে হেল্পিং ভাৰ্ব হৈছে গতিকে যেতিয়া ডে বুলি ক'লোঁ ডেটো এনাই থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ কিন্তু বহুবচন কাৰণে আৰ হৈছে দে আৰ প্লে ভাৰ্ব তাত আমি আইএনজি যোগ দিলোঁ দে আৰ প্লেয়িং ক্ৰিকেট ইয়াত কি হৈছে আমাৰ এতিয়া এইটো হেল্পিং ভাৰ্ব হৈছে আৰটো ই প্লে ভাৰ্বক সহায় কৰিছে তাৰ পাছত আমি আইএনজি যোগ দি গ্ৰামাৰৰ নিয়ম মতে প্ৰেজেণ্ট পাৰ্টিচিপল কৰিছোঁ অৰ্থাৎ গোটেইখিনি লগ লাগি কি হৈছে এইটো প্ৰেজেণ্ট পাৰ্টিচিপলৰ বাক্য প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্সৰ বাক্য হৈ গৈছে গতিকে এই ভাৰ্বকেইটা এম ইজ আৰ এবাৰ হ'ল আমাৰ প্ৰিন্সিপাল ভাৰ্ব মূল ভাৰ্ব আৰু এতিয়া হৈছে কি মূলটো গুচি গৈ এতিয়া আনক সহায় কৰিছে অক্সিলাৰী ভাৰ্ব হৈছে হেল্পিং ভাৰ্ব হৈছে গতিকে এনেকুৱাকৈ এইখন তোমালোকে লিখি লৈ অন্ততঃ পাঁচটা তিনিটা এনেকুৱাকৈ 5 বাৰ প্ৰিন্সিপাল ভাৰ্ব হিচাপে 5 বাৰ এনেকুৱাকৈ ট্ৰায়েল দিবা এইটো একেবাৰে মনত ৰৈ যাব গতিকে প্ৰিয় দৰ্শক ছাত্ৰ বন্ধুসকল যদি এই কথাখিনি ভাল লাগিছে কিয় আপোনাসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব নকৰিব নিশ্চয় কৰিব গতিকে আপোনাসকলে এই ধৰণে প্ৰতিদিনে ইংৰাজী প্ৰেক্টিছ কৰক মই সদায় আপোনাসকলৰ লগত আছোঁ প্ৰতিদিনে মই ভিডিঅ' দিম ইংৰাজীৰ এইটো একেবাৰে আপোনাসকলক কথা দিলোঁ গতিকে আকৌ ইয়াৰ পিছৰ যিখিনি আছে ৱাজ ৱেৰ বিন বিং এইখিনি আমি অহাকালি এটা ভিডিঅ' দিম গতিকে এই প্ৰতিশ্ৰুতিৰে আপোনাসকলৰ মাজৰ পৰা আজিৰ ভিডিঅ'টোৰ মাজৰ পৰা আমি বিদায় মাগিছোঁ BLT be wise and wealthy